অসমৰ যি 5খন বিধানসভা উপনিৰ্বাচন আজি কাউণ্টিং চলি আছে। ৰাতিপুৱা 7 বজাৰ পৰা ইতিমধ্যে 12 বজালৈকে যিটো আপডেট আছে, আমি প্ৰথমে চামগুৰিৰ কথা কৈছোঁ। প্ৰথম দ্বিতীয় ৰাউণ্ডত চামগুৰিত আমাৰ প্ৰাৰ্থী দীপলোৰঞ্জন শৰ্মা ডাঙৰীয়া প্ৰায় 2000তকৈ অধিক ভোটত লিড লৈ আছিলে, কিন্তু পৰৱৰ্তী 3টা ৰাউণ্ডত তেওঁ পিছ পৰিছে। 6000 ভোটত তেওঁ পিছ পৰি আছে। আমি আশা কৰিছোঁ এনডাৰ আৰু 9টা ৰাউণ্ড যিটো আছে সেইখিনি অভাৰকাম হ'ব আৰু দীপলোৰঞ্জন শৰ্মা ডাঙৰীয়া উক্ত সমষ্টিৰ পৰা বিজয় হ'বলৈ সক্ষম হ'ব। অন্যহাতে ধলাই বিহালী প্ৰায় দুয়োটাতে 10+ আছে মাৰ্জিন, দুয়োটাতে। লগতে চিডলি আৰু বঙাইগাঁও আমাৰ UPPL আৰু অসম গণ পৰিষদৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী, এই দুটা সমষ্টিটো প্ৰায় 20,000ৰ ওচৰলৈকে লিডটো গুচি গৈছে। তো ইয়াৰ পৰা প্ৰমাণ হৈছে ৰাইজে উন্নয়নৰ স্বাৰ্থত ভোট দিছে, সাহসীয় পক্ষত ভোট দিছে। ডাবল ইঞ্জিনৰ চৰকাৰে যিদৰে কাম কাজ কৰিছে, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত চৰকাৰখনে যিদৰে কাম কৰিছে, নিশ্চিতভাৱে উক্ত অঞ্চলৰ ৰাইজ ভোটদাতা সন্মানৰ ভোটদাতাই মিত্ৰগোষ্ঠীৰ সপক্ষে, সাহসীয় পক্ষৰ সপক্ষে ভোট দিছে আৰু নিশ্চিতভাৱে এই ভোটৰ যিটো পৰিণাম 26লৈকে থাকিব। আমি আশা কৰিছোঁ 5খনে জিতিবলৈ সক্ষম হ'ব মিত্ৰগোষ্ঠী। অন্যহাতে আমি দেশৰ যদি চাওঁ সামগ্ৰিকভাৱে, আপোনালোকে এৱাৰনেছৰ কথা ক'ব পাৰে, কাৰণ সেইটো আমাৰ কাৰণে চুইটেবল নহয়। কিন্তু অন্যহাতে যদি চাই মহাৰাষ্ট্ৰ ট্ৰিমেণ্ডাছ ভাৰদাছৰ কাৰণে ভাৰদিকৰ কাৰণে গৈ আছে। এতিয়া সাংঘাতিক নিহংকুক গৰিষ্ঠতাৰ পিনে আমাৰ মিত্ৰগোষ্ঠী বা NDA যাবলৈ সক্ষম হৈছে। লগতে ঝাৰখণ্ডতো ফাইট চলি আছে। আমি আশা কৰিছোঁ ঝাৰখণ্ডৰ ট্ৰেণ্ডটো চেঞ্জ হ'ব। চাওক, আমি প্ৰথমে কৈছোঁ যে কংগ্ৰেছৰ যেতিয়া ধামখুমীয়া যুগ আছিল, যেতিয়া কংগ্ৰেছে 78 পাইছিল, তেতিয়াও বিজেপি তাত জিতিছে। সেইকাৰণে কৈছোঁ যে আগত আমি কংগ্ৰেছৰ চৰকাৰখনে 2বাৰকৈ জিতিছোঁ, পৰৱৰ্তী সময়তো 2বাৰ, আৰু তাতে গৌৰৱ গগৈৰ কোনো কেৰিছমা নাই। যোৰহাটত কিবা নিমেলা অংকত তেওঁ জিতি গ'ল, সেইটোক লৈ তেওঁ বহুত গদগদ হৈ পৰিছে। কিন্তু ভোটাৰৰ জনগণৰ, অসমৰ জনতাৰ মনৰ বুজ তেওঁলোকে ল'ব লাগিব। তেওঁলোকে কি কৰি থৈ গৈছিলে এইখন অসমক, আমাৰ অসমখনক তেওঁলোকে কি কৰি থৈ গৈছিলে? বিদেশী চৰণীয়া পথাৰ কৰিছিলে, উন্নয়ন নামৰ এটা ফটা ঢোল বজাই ফুৰিছিলে, কোনো কাম নাছিলে। আৰু যেতিয়া 2016ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ল, তেতিয়াৰ পৰা অসমৰ আন্তঃগাঁথনি হওক, যোগাযোগ, যাতায়াত, স্বাস্থ্য, কৃষি, শিক্ষা, সংস্কৃতি, এমপ্লয়মেণ্ট জেনেৰেশ্যন, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, সকলো ক্ষেত্ৰতে এইখন ৰাজ্য যিদৰে আগবাঢ়ি গৈছে, নিশ্চিতভাৱে অসমৰ জনগণ, সন্মানৰ আমাৰ ভোটদাতা ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে, মিত্ৰগোষ্ঠীৰ সপক্ষে ভোটদান কৰিছে। মই তেওঁলোককো আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই 2টা ৰাউণ্ডত আমি লিড কৰিছোঁ তাত, আৰু থাকেই এইবিলাক আপ ডাউন, গ্ৰাফডাল। কিন্তু দেখিবলৈ সেই কাহিনী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী অৰ্থাৎ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী দীপলোৰঞ্জন শৰ্মা ডাঙৰীয়া চামগুৰিৰ পৰা ওলাই আহিব। চব উন্নয়ন দেখা পাই ভোট দিছে। ইয়াত সংখ্যালঘু, সংখ্যাগুৰু, মিয়া, অমিয়া এইবিলাক কথা নাই। ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁলোকে বেয়া পাইছে, তেওঁলোকৰ যি অত্যাচাৰ, উৎপীড়ন, তেওঁলোকৰ যি দাদাগিৰি, এইবিলাক কথা তেওঁলোকে চিন্তা চৰ্চা কৰিছে, আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোটদান কৰিছে। আৰু বংশগতি যিটো 3rd জেনেৰেশ্যন চলাই আছে, সেইটো এটা কথা, লক্ষণীয় কথা। তাত আৰু বেলেগ আহিব নোৱাৰে, অকল এটা পৰিয়ালে থাকিব পাৰিব। ছেমিফাইনেল, ফাইনেল নহয়, এইটো ফাইনেলে আছিলে। আমিয়ে জিতি আছোঁ, আৰু 26ত আৰু বাঢ়িব চিট। মই আজি ক'লোঁ আপোনালোকক, আমি 100 ক্ৰছ কৰি যাম। মই আজি কৈছোঁ, আপোনালোকে লিখি থওক, টাৰ্গেট 100 ক্ৰছ কৰি যাব এইটো। হয়, আমি অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যিসকল তাত সমৰ্থক আছে, আমাৰ যিসকল শুভাকাংক্ষী আছে, আমাৰ কাৰ্যকৰ্তা দুয়োটা দলৰে সমাহিত প্ৰচেষ্টাৰে আমি নিৰ্বাচন প্ৰচাৰ চলাইছিলোঁ, আৰু নিশ্চিতভাৱে তাৰ ফলাফল আজি আহিবলৈ সক্ষম হৈছে। খাটাই খুলিব পৰা নাই এতিয়ালৈকে। নাই, মই দেখিছোঁ তেওঁলোকৰ হেৰিত ভোটেই পৰা নাই। তাত 2জনমানক মই দেখিছিলোঁ কিবা এখন অটোখনত লৈ কিবা ৰোড শ্ব' কৰিছিলে, তেওঁলোকে ভোটেই নাপালে দেখোন। চামগুৰিটো নহ'ল। মই কৈছোঁ আমি চিনচিয়াৰলি খেলোঁ, প্ৰতিটো ইলেকশ্যনে হওক, বাই ইলেকশ্যনে হওক, পঞ্চায়তে হওক, লোকেল বডিয়ে হওক, আমি খুব সাৱধানতে খেলটো খেলোঁ। সেইটো বেলেগে কয় আপোনালোকে ইমান কিয় জোৰ লগায়, এইটো নহয়। আমাৰ ভাৰতীয় জনতা পাৰ্টী আমি সকলোৱে জঁপিয়াই পৰোঁ, এটা টীমৰ মানসিকতাৰে আমি কাম কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদ লৈ, তেখেতৰ মাৰ্গদৰ্শন লৈ, ৰাষ্ট্ৰীয় নেতৃত্বৰ মাৰ্গদৰ্শন লৈ
এই ফলাফলে আপোনাৰ নিশ্চিতভাৱে প্ৰভাৱ পেলাব আৰু সংখ্যালঘু ৰাইজে উন্নয়ন দেখা পাই ভোট দিব এইবাৰ চাই থাকক